গহপুৰত কুকুৰজান নদীৰ বানৰ বিভীষিকা বাঢ়নি পানীয়ে ছিগিলে বৰঘুলি 9 নম্বৰ ৱাৰ্ডৰ মথাউৰি ব্ৰহ্মাজান চেঁচা দুবিয়া বালিজান নৈৰ তাণ্ডৱ এতিয়া এবাৰ কুকুৰজানৰ পানী সোমাইছে কৃষি পথাৰৰ সমান্তৰালকৈ মানুহৰ ঘৰে দুৱাৰে একাঠো পৰ্যন্ত পানী মানুহৰ ঘৰবাৰী একাঠো পৰ্যন্ত পানী হৈছে ব্যাহত হৈ পৰিছে কেইবাটাও অঞ্চলৰ যাতায়াত ব্যৱস্থা ভিন্ন প্ৰান্তত অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া নৈসমূহে এতিয়া বানৰ সৃষ্টি কৰিছে গহপুৰৰ ভিন্ন প্ৰান্তত ভগ্ন মথাউৰি পানী সোমাইছে তাৰ সমান্তৰালকৈ এই মুহূৰ্তত গহপুৰৰ 10 নম্বৰ ৱাৰ্ডৰ যি বৰঘুলি অঞ্চল আছে এই মুহূৰ্তত মথাউৰি ভাঙি পৰিছে সহযোগীয়ে দেখাব এআঁঠু পৰ্যন্ত পানীত নামি এইসকল লোক এতিয়া আহিছে কাৰণ উপায় নাই যি মথাউৰি কুকুৰজান নৈ মথাউৰি আছিল ভাঙি নিলে বাঢ়নি পানী আৰু তাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে কৃষিভূমি পানীৰ তলত আৰু ইতিমধ্যে কেইবাঘৰ লোকৰ তাত পানী সোমাইছে ভিতৰত মই বাইদেউ অকণ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ মথাউৰিটো ভাঙি দিলে মাথাই ভাঙিলে আমাৰ মেঠাইটোৰ কাৰণে আমাৰ বহুত কষ্ট হৈ আছে আজি বহুত দিনৰ পৰা দলংখন আমাৰ বনাবলৈ আমাৰ ছাৰে উৎপল ছাৰে আমাক 5 লাখ টকা দিছিলে বনাবলৈ আৰম্ভ কৰিছিলে প্ৰথম চোৱা আৰম্ভ কৰাৰ লগে লগে আমাৰ মানে বাৰিষা পইচাটো দিলে আৰম্ভ কৰাৰ লগে লগে আমাৰ পানী আহিলে দলংখন ভাঙিব নোৱাৰা পৰিস্থিতি আমাৰ বহুত গৰু গাই পৰা আমাৰ কিমান অসুবিধা হৈছে আৰু বহুত প্ৰব্লেমো হৈ আছে আৰু 5 লাখ টকা আমাৰ দলংখন আমি বনাব নোৱাৰোঁ যিহেতু আমি 5 লাখ টকাত আজিকালি একোৱেই নহয় গতিকে আমি সকলোৱে লাগি আৰু তাতে গোট খুৱাই পেলাই বনাম বুলি আমি আয়োজন কৰিছিলোঁ ঘৰৰ ভিতৰত পানী নেকি ঘৰৰ ভিতৰত চোতালত পানী হয় নিশ্চয় আৰু ইয়াত এখন দলং নিৰ্মাণৰ কথা আছিল কিন্তু তাৰ পূৰ্বে এনেদৰে মথাউৰিটো ভাঙি পৰিলে বাইদেউ অকণ মই আপোনাৰ লগতো কথা পাতিম দেখিছোঁ যথেষ্ট পানী হৈছে ইয়াত হয় কেনেকুৱা পৰিৱেশ হৈছে এতিয়া এই পৰিৱেশৰ কথা কি ক'ম বিশেষকৈ আমাৰ খেতি পথাৰ অনিষ্ট হৈছে আমাৰ গোটেইখিনি পানীটো আমাৰ পথাৰলৈকে গৈছে বাকী গৰু গাইৰ কথাটো নকওঁ মানুহৰ ঘৰত সোমাব এতিয়া হয় এই পাহাৰীয়া নৈৰ যি আচলতে খেতি পথাৰসমূহ বুৰাই পেলাই এক প্ৰকাৰ পলস আহে আৰু পলসে সকলোবিলাক পুতি পেলায় আৰু তাৰ পাছত আচলতে ৰাইজৰ অৱস্থা এক প্ৰকাৰ নাইকিয়া হয় মথাউৰিটো কিমান সময়ত ভাঙিলে দাদা আৰু এতিয়া পানী আৰু ক্ৰমান্বয়ে বাঢ়ি আছে নহয় জানো 9:30 মান বজাত আমাৰ এই মথাউৰিটো ভাঙে আমি বহুতো যত্ন কৰাৰ পিছতো আমি ৰখাব নোৱাৰিলোঁ গতিকে আমি কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে আমাৰ নিউজ অসমৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসীৰ লগতে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই মথাউৰিটোৰ লগতে আমাৰ দলংখনৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যত আমাৰ উৎপল বৰাদেৱে আমাক 5 লাখ টকা দিছিল গতিকে আমি 5 লাখ টকাৰে যিহেতু আমি দলংখন বনাব নোৱাৰোঁ গতিকে আমি মাননীয় বিধায়ক মহোদয়ক পুনৰ 5 লাখ টকা দিবৰ কাৰণে আমি আকৌ আবেদন জনাইছোঁ নিশ্চয় আৰু এই মুহূৰ্তত পানী যথেষ্ট বৃদ্ধি পাই আছে কাৰণ এই অংশতে মথাউৰিটো ছিঙিলে আৰু তীব্ৰ সোঁত এই মুহূৰ্তত আৰু ঘৰৰ মুখে মুখে আৰু এয়া আমাৰ ঘৰৰ পোনে পোনে এইটো আমাৰ ৰাস্তা এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে স্কুলে কলেজে যাব নোৱাৰিলে ছায়েন্সত পঢ়া ল'ৰা কলেজ যাবই নোৱাৰিলে নিশ্চয়কৈ যথেষ্টখিনি আচলতে দুৰ্ভোগ ভুগিছে আজিৰ দিনটোত গহপুৰীয়া ৰাইজে গহপুৰৰ কেৱল এই 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডতে নহয় বিভিন্ন প্ৰান্তত ব্ৰহ্মাজানতো খাটৰ বাৰী ঠিক সেই একেদৰে দুবিয়া চেঁচা নৈ বালিজান নৈ সকলোতে এতিয়া আচলতে এক প্ৰকাৰৰ পাহাৰীয়া নৈ বানৰ প্ৰলয়ংকাৰী তাণ্ডৱ চলা দেখা গৈছে